হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। চ' আজি আমি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বি এডৰ এণ্ট্ৰেঞ্চৰ কাৰণে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো পঢ়িবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে লাগিব। ঠিক আছে, দিয়ক আমি ষ্টাৰ্ট কৰোঁ। চ' ইয়াতে আমাৰ ফাৰ্ষ্ট কুৱেশ্যন দিছে, হুইচ ইজ দ্য অল্ডেষ্ট চিভিলাইজেশ্যন অফ ইণ্ডিয়া। চ' হুইচ ইজ দ্য অল্ডেষ্ট চিভিলাইজেশ্যন অফ ইণ্ডিয়া, কোনটো চিভিলাইজেশ্যন হয়? ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। ছেকেণ্ড কুৱেশ্যনটো আছে আমাৰ ইয়াতে, হুইচ চিটি ইজ ন'ন এজ দ্য মানচেষ্টাৰ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। যে কোনখন চিটিক আমি কি বুলি জানো? আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানচেষ্টাৰ বুলি জানো। কোনখন চিটিক আমি আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানচেষ্টাৰ বুলি জানো? কোনটো চিটি? লোথাল। মনত ৰাখিব। আৰু এটা কথা হ'ল যে বৰ্তমানৰ এই লোথাল যে চিটিটোৰ কথা হৈছে, এইটো বৰ্তমানৰ আমাৰ ভাৰতত ক'ত আছে জানেনে? গুজৰাটত আছে কিন্তু। নেক্সট কুৱেশ্যন, হুইচ ভেদা ইজ দ্য অল্ডেষ্ট এমং 4 ভেদাস। আমাৰ কি আছে? 4টা বেদ আছে, হয়নে নাই? ঋগ্বেদা, সামবেদা, যজুৰ্বেদা, অথৰ্ববেদা। আৰু এই 4টা ভেদাৰ মাজত সবতকে অল্ডেষ্ট ভেদা কোনটো হয়? ঋগ্বেদা। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে, হু ফাউণ্ডেড দ্য জৈনিজম অৰ হু ফাউণ্ডেড জৈনিজম। যে জৈন ধৰ্ম প্ৰৱৰ্তক কোন হয়, বা জৈন ধৰ্ম হু ফাউণ্ডেড জৈনিজম। কোনে জৈন ধৰ্মৰ প্ৰৱৰ্তক আছিল? জৈন ধৰ্মৰ প্ৰৱৰ্তক আছিল ঋষভন নাথা। নামটো মনত ৰাখিব, ঋষভ নাথা। হি ইজ ৰিগাৰ্ডেড এজ দ্য ফাৰ্ষ্ট তীৰ্থংকৰ অফ জৈনিজম। বা এনেকুৱাও সুধিব পাৰে আপোনাক কথাটো ঘূৰাই, যে জৈনিজমৰ ফাৰ্ষ্ট তীৰ্থংকৰৰ নাম কি আছিল বা কোন আছিল? তেতিয়া আপোনাৰ কোন হয়? ঋষভ নাথা। নেক্সট কুৱেশ্যন হয় আমাৰ ইয়াতে, হু ৱাজ দ্য 24th তীৰ্থংকৰ অফ জৈনিজম। জৈনিজমৰ 24th তীৰ্থংকৰৰ নাম সুধিছে। মহাবীৰ। মিক্স নকৰিব কিন্তু। যদি সুধে যে 24th তীৰ্থংকৰ কোন হয়? মহাবীৰ। কাৰণ বহুত ষ্টুডেণ্টে এইটো ভুল কৰে, যেতিয়া সুধে যে হু ফাউণ্ডেড দ্য জৈনিজম, বহুতে কি কৰে? মহাবীৰা অপশ্যন দি দিয়ে। এইটো ভুল নকৰিব। মহাবীৰা তেওঁ আছিল 24th তীৰ্থংকৰ। আৰু তেওঁ কি কৰিছিল? তেওঁ এই জৈনিজমৰ টিচিংছবোৰ মানে আমাৰ মাজত কি কৰিছিল? স্প্ৰেড কৰিছিল। কিন্তু তেওঁ কিন্তু এইটো কি কৰা নাই? প্ৰৱৰ্তক নাছিল কিন্তু তেওঁ জৈন ধৰ্মৰ। কোনে আছিল আমাৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক? তোমাৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক আছিল ঋষভ নাথ। ওকে, চ' আমাৰ নেক্সট কুৱেশ্যন আছে, হু ফাউণ্ডেড বুদ্ধিজম। আমি ক'বলৈ গ'লে যে বুদ্ধিজম, হু ফাউণ্ডেড বুদ্ধিজম, যে বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? কোন আছিল আমাৰ বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক? গৌতম বুদ্ধ। হি এটেইনড এনলাইটেনমেণ্ট এট বোধ গয়া এণ্ড ফাউণ্ডেড বুদ্ধিজম। ইয়াতে এটা কুৱেশ্যন আহে, ইয়াতে 7 নম্বৰ কুৱেশ্যনতে আছে বাৰু, ৱেৰ ডিড গৌতম বুদ্ধ এটেইন দ্য এনলাইটেনমেণ্ট। যে গৌতম বুদ্ধই এনলাইটেনমেণ্ট ক'ত পাইছিল? ক'ত পাইছিল? বোধ গয়া। হি এটেইনড দ্য এনলাইটেনমেণ্ট আণ্ডাৰ দ্য বোধি ট্ৰী। কোনটো ট্ৰীৰ তলত পাইছিল? এনেকুৱা সোধে, এইটো মনত ৰাখিব, দ্য বোধি ট্ৰী। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে, হুইচ ডাইনেষ্টি ৱাজ ফাউণ্ডেড বাই দ্য চন্দ্ৰগুপ্ত মৌৰ্য। যে চন্দ্ৰগুপ্ত মৌৰ্যই কোনখন ডাইনেষ্টি কি কৰিছিল? হুইচ ডাইনেষ্টি ৱাজ ফাউণ্ডেড বাই চন্দ্ৰগুপ্ত মৌৰ্য। যে চন্দ্ৰগুপ্ত মৌৰ্যই এটা ডাইনেষ্টি কি কৰিছিল? ফাউণ্ড কৰিছিল। এইটো কোনখন ডাইনেষ্টি আছিল? এইটো ডাইনেষ্টিৰ নাম কি হয় আমাৰ? মৌৰ্য ডাইনেষ্টি। It was the first empire to unify most of the Indian subcontinent. এনেকুৱা নাহে বাৰু, এনেকুৱা সোধে যে মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয়? তেতিয়া আপুনি কি ক'ব? যে চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট আছে আমাৰ ইয়াতে, হু ৱাজ দ্য কোৰ্ট এডভাইজাৰ অফ চন্দ্ৰগুপ্ত মৌৰ্য। যে চন্দ্ৰগুপ্ত মৌৰ্যৰ কোৰ্ট এডভাইজাৰ কোন আছিল? এইটো বহুত জানে চাগে আপোনালোকে, এইটোতো মানে একেবাৰে চবেই জানে। কোন আছিল? চাণক্য, হয় নে নাই? হি ৰোট দ্য অৰ্থশাস্ত্ৰ এণ্ড হেল্প এষ্টাব্লিছ দ্য মৌৰ্য এম্পায়াৰ। বা এনেকুৱাও সোধে কেতিয়াবা, কুৱেশ্যন আহে যে অৰ্থশাস্ত্ৰ এইটো কোনে লিখিছিল? অৰ্থশাস্ত্ৰ এইটো কোনে লিখিছিল? অৰ্থশাস্ত্ৰ কোনে লিখিছিল? চাণক্য আমাৰ। তেতিয়া কিন্তু চন্দ্ৰগুপ্ত মৌৰ্য নক'ব। যদি সোধে যে আপোনাক যে চন্দ্ৰগুপ্ত মৌৰ্যই এই মৌৰ্য এম্পায়াৰৰ কি আছিল? ফাউণ্ডাৰ আছিল তেওঁ। বা মৌৰ্য এম্পায়াৰটো কোনে কি কৰিছিল? মৌৰ্য ডাইনেষ্টিৰ কোনে ফাউণ্ড কৰিছিল? চন্দ্ৰগুপ্ত মৌৰ্য। বা মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিল? চন্দ্ৰগুপ্ত মৌৰ্য। কিন্তু সোধে যে যদি আপোনাক যে অৰ্থশাস্ত্ৰ কোনে লিখিছিল? তেতিয়া হ'ব চাণক্য। হুইচ মৌৰ্যন ৰুলাৰ এমব্ৰেছড বুদ্ধিজম আফটাৰ দ্য কালিংগা ৱাৰ। যে কোনখন মৌৰ্যন ৰুলাৰে কি কৰিছিল? বুদ্ধিজম গ্ৰহণ কৰিছিল। বুদ্ধিজম মানে ধৰ্মটো একচেপ্ট কৰিছিল বা গ্ৰহণ কৰিছিল আফটাৰ দ্য কালিংগা ৱাৰ। Ashoka. He promoted Buddhism and the policy of Dhamma throughout his empire. যে অশোকে কি কৰিছিলে? কালিংগা ৱাৰটো হোৱাৰ পিছত তেওঁ নিজে কি কৰিছিল? বুদ্ধিজমটো এডপ্ট কৰিছিল। কথাটো বুজিছে? এডপ্ট মানে কি? বুদ্ধিজম ধৰ্মটো গ্ৰহণ কৰিছিল।
নেক্সট আছে আমাৰ ইয়াতে 11 নম্বৰ কোশ্চেন হু ফাউন্ডেড দ্য দিল্লী সুলতানেট যে দিল্লী সুলতানেটৰ ফাউন্ডাৰ কোন আছিল কুতুবুদ্দিন আইবাক এইটো কোশ্চেন কিন্তু বহুত ইম্পৰ্টেন্ট আৰু কিন্তু খুদে কিন্তু যে দিল্লী সুলতানেট কোনে ফাউন্ড কৰিছিল বা কোনে ফাউন্ডাৰ আছিল দিল্লী সুলতানেটৰ কোন আছিল কুতুবুদ্দিন আইবাক বা কথাটো এনেকুৱা ঘূৰাই উঠে যে এই মামলুক বা স্লেভ ডাইনেষ্টিৰ ফাউন্ডাৰ কোন আছিল তেতিয়াও কিন্তু কোন হ'ব এই কুতুবুদ্দিন আইবাকি মিক্স নকৰিব হু বিল্ড দ্য কুতুব মিনাৰ কুতুব মিনাৰ কোনে বিল্ড কৰিছিল কুতুবুদ্দিন আইবাক কাৰেক্ট আৰু এটা কথা কুতুবুদ্দিন আইবাককে যদিও কুতুব মিনাৰ বনাইছিল কিন্তু এইটো পুৰা কমপ্লিট হোৱা নাছিল কমপ্লিট কোনে কৰিছিল এইটো কমপ্লিট কৰিছিল ইলতুমিছ নেক্সট কোশ্চেন আছে আমি ইয়াতে হু ইন্ট্ৰডিউস দ্য টোকেন কাৰেন্সি ইন ইণ্ডিয়া কোনে আমাৰ ভাৰতত টোকেন কাৰেন্সি ইন্ট্ৰডিউস কৰিছিল এইটো কোন আছিল মহম্মদ বিন তুগলাক হি ইন্ট্ৰডিউস টোকেন কাৰেন্সি বাট দ্য এক্সপেৰিমেন্ট ফেইল্ড নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে হু ফাউন্ডেড দ্য মুঘল এম্পায়াৰ ইন ইণ্ডিয়া যে আমাৰ ভাৰতত এই মুঘল এম্পায়াৰৰ সূচনা কোনে কৰিছিল বাবৰ জানে আপোনালোকে হি ডিফিটেড ইব্ৰাহিম লোধি তেওঁ ইব্ৰাহিম লোধিক কি কৰিছিল ফাৰ্ষ্ট বেটেল অফ পানিপতত ডিফিট কৰিছিল কিমান এনেকুৱা সোধে কোশ্চেনটো যে ফাৰ্ষ্ট বেটেল অফ পানিপত কিমান চনত হৈছিল তেতিয়া আপুনি কোনে কি ক'ব যে 1526 হৈছিল আৰু তেতিয়া এইটো বেটেলত কি হৈছিল বাবৰে ইব্ৰাহিম লোধিক কি কৰিছিল ডিফিট কৰিছিল আৰু ডিফিট কৰি আমাৰ ভাৰতত এই মুঘল এম্পায়াৰৰ কি কৰিছিল ফাউন্ডাৰ তেওঁ এষ্টাব্লিছ কৰিছিল প্ৰথমবাৰৰ কাৰণে কথাটো বুজিছে নেক্সট আছে আমাৰ ইয়াতে হুইচ মুঘল এম্পায়াৰ বিল্ট দ্য তাজমহল যে কোনে আমাৰ কোন মুঘল এম্পায়াৰে বা এই তাজমহলটো কি কৰিছিল বিল্ড কৰিছিল বা বনাইছিল শাহজাহান জানে একে আপোনালোকে এইটো ক'বই নালাগে আৰু নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে হু ৱাজ নন এজ দ্য আকবৰ অফ কাশ্মীৰ কাশ্মীৰৰ আকবৰ বুলি আমি কাক জানো জৈনুল আবিদিন হয়নে নাই নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে হুইচ মুঘল এম্পায়াৰ ইন্ট্ৰডিউসড দিনে ইলাহি যে কোনখন বা কোনজন মুঘল এম্পায়াৰে কি কৰিছে এই দিনে ইলাহিটো ইন্ট্ৰডিউস কৰিছে কোন আছিল আকবৰ নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে হু ৱাজ দ্য লাষ্ট পাৱাৰফুল মুঘল এম্পায়াৰ যে মুঘল এম্পায়াৰৰ যিমান আছিল তাৰ লাষ্ট পাৱাৰফুল মুঘল এম্পায়াৰ কোন আছিল নাম কি আছিল তেওঁ ঔৰংগজেব হু ফাউন্ডেড দ্য শিখ ৰিলিজন এতিয়া আমি যদি শিখ ধৰ্মৰ কথা ক'ব যাওঁ যে শিখ ৰিলিজনৰ কোনে ফাউন্ডাৰ কোন আছিল গুৰু নানক দেৱ তেওঁ কোন আছিল তেওঁ আছিল ফাৰ্ষ্ট শিখ গুৰু আৰু ফাউন্ডাৰ অফ শিখিজম হু ফাউন্ডেড দ্য মাৰাঠা এম্পায়াৰ ফাউন্ডাৰ কোন আছিল ছত্ৰপতি শিৱাজী মহাৰাজ হি এষ্টাব্লিছড এ ষ্ট্ৰং মাৰাঠা কিংডম ইন ৱেষ্টাৰ্ণ ইণ্ডিয়া তেওঁ এটা ষ্ট্ৰং মাৰাঠা কিংডম কি কৰিছিল এষ্টাব্লিছ কৰিছিল কোন ক'ত কৰিছিল ৱেষ্টাৰ্ণ ইণ্ডিয়াত নেক্সট আছে আমাৰ 21 নম্বৰ কোশ্চেন হু ফাউন্ডেড দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এই যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটোৰ ফাউন্ডাৰ কোন আছিল কুইন এলিজাবেথ আৰু কুইন এলিজাবেথ নহয় একচুৱেলি কুইন এলিজাবেথ 1 মনত ৰাখিব এইটো কাৰণ এক্সামত কনফিউজনৰ কাৰণে আৰু আপোনালোকক দিব পাৰে কিবা বেলেগ পইণ্টছ আপোনালোকে মনত ৰাখিব লাগিব যে এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফাউন্ডাৰ কোন আছিল কুইন এলিজাবেথ 1 আৰু কেনেকৈ কৰিছিল ভায়া ৰয়েল চাৰ্টাৰ ইন 1600 কিমান চনত চনটো মনত ৰাখিব 1600 কোশ্চেন নম্বৰ 22 হুইচ বেটেল এষ্টাব্লিছড ব্ৰিটিছ পলিটিকেল সুপ্ৰিমেচি ইন ইণ্ডিয়া যে কোনখন বেটেলে আমাৰ ভাৰতত কি কৰিছিল ব্ৰিটিছ পলিটিকেল সুপ্ৰিমেচিটো এষ্টাব্লিছ কৰিছিল এইটো কোনখন বেটেল আছিল বেটেল অফ পলাচী আৰু এইটো কিমান চনত হৈছিল মনত ৰাখিব 1757 আৰু ইয়াৰ পৰাই আমাৰ ভাৰতত কি হৈছিল এই ব্ৰিটিছ ৰুলটো ষ্টাৰ্ট হৈছিল এই 1757ৰ এই যেতিয়া মানে বেটেল অফ পলাচীটো হৈছিল যে আৰু বেটেল অফ পলাচীটো কাৰ মাজত হৈছিল আপোনালোকে ক'ব পাৰিবনে ভাবকচোন অকণমান মই আপোনালোকক 2 মিনিট 10 ছেকেণ্ড মান টাইম দিলো 2 মিনিট বহুত বেছি হৈ যাব ক'ব পাৰিবনে কোনোবাই ভাবকচোন কিয় মনত পৰিছে বেটেল অফ পলাচীটো কাৰ মাজত হৈছিল কোনখন আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা কোনে এইটো লিডাৰশ্বিপ কৰিছিল ৰবাৰ্ট ক্লিভে আৰু সিৰাজউদ্দৌলাৰ মাজত হৈছিল হয়নে নাই সিৰাজউদ্দৌলা কোন আছিল নবাব অফ বেংগল মনত ৰাখিব মিক্স নকৰিব বাৰে বাৰে কৈ আছো বহুত ইম্পৰ্টেণ্ট টপিক হয় তেনেকুৱা সুধিব পাৰে আপোনাক যে এই যে বেটেল অফ পলাচী কাৰ মাজত হৈছিল তেতিয়া আপুনি কি ক'ব যে ৰবাৰ্ট ক্লিভ আৰু কাৰ মাজত সিৰাজউদ্দৌলাৰ মাজত
এতিয়া ৰবাৰ্ট ক্লিভ কোন আছিল? ৰবাৰ্ট ক্লিভ হৈছে আপোনাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰ পৰা লিডাৰশ্বিপ লিড কৰিছিল মানে এই আপোনাৰ এই বেটেলত। আৰু যদি মই ক'ব যাওঁ আপোনাৰ যে ইয়াতে আছে সিৰাজউদ্দৌলা হৈছে আমাৰ কোন? নবাব অফ বেংগল। আৰু যেতিয়া নবাব অফ বেংগলে মানে বা সিৰাজউদ্দৌলাই এই বেটেলটো কি হয় ডিফিট হয় বেটেলটোত, তেতিয়া কি হয় তেতিয়াৰ পৰাই আমাৰ কি হৈছে এই যে ব্ৰিটিছ ৰুলটো ষ্টাৰ্ট হৈ গৈছে। কথাটো বুজি পাইছে? ক্লিয়াৰ আছে নে? নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে, হুইচ বেটেল এন্ডেড দ্য ৰুলাৰ অফ নবাব সিৰাজউদ্দৌলা? যে কোনখন বেটেলে এণ্ড কৰিছে যে নবাব সিৰাজউদ্দৌলাৰ যোনটো ৰুল আছিল বা ৰাজত্ব আছিল সেইটো শেষ হৈছিল। বেটেল অফ পলাচীৰ থ্ৰু দি মই ক'লোৱে, যেতিয়া ৰবাৰ্ট ক্লিভে নবাব সিৰাজউদ্দৌলাৰ কি কৰিলে ডিফিট কৰিলে বেটেল অফ পলাচীত, তেতিয়া তেওঁ ব্ৰিটিছে কেপচাৰ কৰি ল'লে। ব্ৰিটিছ শাসনটো তেতিয়াৰ পৰাই ষ্টাৰ্ট হৈ গ'ল। আৰু নবাব সিৰাজউদ্দৌলাৰ যিটো আপোনাৰ আছিল মানে ৰুল কৰি আছিল, সেইটো ৰুল সেইটো পইণ্টতে এণ্ড হৈ গ'ল। নেক্সট পইণ্ট আছে আমাৰ ইয়াতে, নেক্সট কোশ্চেন, হু ইন্ট্ৰডিউচ দ্য ছাবচিডিয়াৰী এলায়েন্স? যে ছাবচিডিয়াৰী এলায়েন্সটো কোনে ইন্ট্ৰডিউচ কৰিছিল? এইটো আছিল কোন? লৰ্ড ৱেলেছলি। নেক্সট পইণ্ট আছে আমাৰ ইয়াতে, নেক্সট কোশ্চেন, হু ইন্ট্ৰডিউচ দ্য ডক্ট্ৰাইন অফ লেপছ? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন আপুনি ক'ব পাৰে হিষ্ট্ৰীত, এইটো আহেই মানে বহুত কম্পিটিটিভ এক্সামত মই দেখিছোঁ এইটো আহিছে। হু ইন্ট্ৰডিউচ দ্য ডক্ট্ৰাইন অফ লেপছ? এই ডক্ট্ৰাইন অফ লেপছ যিটো আছে এইটো কোশ্চেন আপোনালোকৰ আহেই মানে। এইটো কোনে কৰিছিল? লৰ্ড ডালহাউচি। নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে, কোশ্চেন নম্বৰ 26, ইন হুইচ ইয়াৰ ডিড দ্য ৰিভল্ট অফ 1857 বিগিন? যে কোনটো ইন হুইচ ইয়াৰ কোনটো বছৰত ৰিভল্ট অফ 1857 ষ্টাৰ্ট হৈছিল? এইটো কোনটো বছৰত হৈছিল? ৰিভল্ট অফ 1857 যেতিয়া কৈয়ে দিছে তাৰমানে কি 1857তে হৈছিল, হয় নে নাই? আৰু এইটো আছিল মানে ব্ৰিটিছৰ এগেইনষ্টত এটা মানে এইটো চিপাৰী বিদ্ৰোহটো বহুত ডাঙৰ এটা মানে বিদ্ৰোহ হৈছিল ব্ৰিটিছৰ এগেইনষ্টত প্ৰথমবাৰৰ বাবে, ফৰ দি ফাৰ্ষ্ট টাইম। নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে, হু গেভ দ্য শ্লোগান স্বৰাজ ইজ মাই বাৰ্থ এণ্ড আই শ্বেল হেভ ইট? হু গেভ দ্য শ্লোগান স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট? কোনে দিছিল এই শ্লোগানটো? বাল গংগাধৰ তিলক, মিক্স নকৰিব। আৰু নেতাজীয়েও এটা শ্লোগান দিছিল, এইটো আমি পঢ়িম বাৰু। ইয়াতে কোশ্চেনটো দিছে নে নাই মই নাজানো, দিয়া হোৱা নাই বাৰু, ঠিক আছে এইটোও আমি পঢ়িম। গিভ মি ব্লাড এণ্ড আই উইল গিভ ইউ ফ্ৰীডম। গিভ মি ব্লাড এণ্ড আই উইল গিভ ইউ ফ্ৰীডম, এইটো কোনে দিছিল আমাক? এইটো দিছিল নেতাজী সুভাষ চন্দ্ৰ বোস। মনত ৰাখিব কিন্তু, গিভ মি ব্লাড এণ্ড আই উইল গিভ ইউ ফ্ৰীডম। আৰু ইয়াতে এটা শ্লোগানৰ কথা কৈছে। নেক্সট কোশ্চেনটো, হু গেভ দ্য শ্লোগান ডু অৰ ডাই? এই শ্লোগানটো দিছিল কোন? মহাত্মা গান্ধী। হি গেভ দিছ কল ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট। আৰু এই যে মহাত্মা গান্ধী এই শ্লোগানটো দিছিল, কেতিয়া দিছিল এই শ্লোগানটো বা কোনটো মুভমেণ্টত দিছিল? এনেকুৱা আপোনালোকক সুধিব পাৰে কোশ্চেনটো ঘূৰাই, যে মহাত্মা গান্ধীয়ে যে এই শ্লোগানটো দিছিল ডু অৰ ডাই, কোনটো মুভমেণ্টত দিছিল? কুইট ইণ্ডিয়া মুভমেণ্ট অৰ নন কোঅপাৰেশ্যন মুভমেণ্ট? তেতিয়া আপোনালোকৰ মনত ৰাখিব লাগিব, এই যে মহাত্মা গান্ধীয়ে শ্লোগানটো দিছিল এইটো দিছিল আমাৰ কুইট ইণ্ডিয়া মুভমেণ্টত। বা কোশ্চেন এনেকুৱাকৈ ঘূৰাই সুধিব পাৰে আপোনাক, যে কুইট ইণ্ডিয়া মুভমেণ্টটো কিমান চনত হৈছিল? তেতিয়া আপুনি কি ক'ব? 1942। ঠিক আছে। নেক্সট কোশ্চেনটো যদি আমি চাওঁ, ইয়াতে আছে 29 নম্বৰ, হু ফাউণ্ডেড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? এতিয়া কথাটো হৈছে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাউণ্ডাৰ আছিল কোন? এলেন অক্টেভিয়ান হিউম বা এও হিউম। আৰু এটা কথা হৈছে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছটো কি আছিল, কিমান চনত গঠন হৈছিল? 1885 চনত। কিন্তু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল জানেনে আপোনালোকে? উমেশ চন্দ্ৰ বেনাৰ্জী, WC বেনাৰ্জী। নেক্সট কোশ্চেন নম্বৰ 30, when did India become independent? এটোতো ক'বই নালাগে, 15 আগষ্ট 1947, তেতিয়া ব্ৰিটিছ ৰুল শেষ হৈছে আৰু আমাৰ কি হৈছে? আমাৰ ভাৰতখন ইণ্ডিপেণ্ডেণ্ট নেশ্যন এটা হৈছে। চ' আজিৰ কাৰণে ইমানেই বাৰু, আপোনালোকে ৰিভাইজ কৰি থাকিব কণ্টেণ্টখিনি আৰু আমি দিম এনেকুৱা। থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব।